ব্রেকিং লৈ স্বাগতম জনাই ষ্টুডিঅত মই এপলিনা কাউন্টডাউন অন্ত পৰিছে আৰু মাত্ৰ কেইটামান মুহূৰ্ত আপুনি অপেক্ষা কৰক অগপ আৰু বিপিএফৰ প্ৰাৰ্থীৰ তালিকা মুকলি কৰিব ইতিমধ্যে মোহৰ লাগিছে অগপ আৰু বিপিএফৰ প্ৰাৰ্থীৰ তালিকাত যিকোনো মুহূৰ্ততে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব কোনটো সমষ্টিত কাক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে এজিপিয়ে যেহেতু 26 খনকৈ আসনত এবাৰ নিৰ্বাচন খেলিব বিপিএফে 11 খন আসনত নিৰ্বাচন খেলিব আৰু এই আটাইকেইখন আসনৰ বাবে অগপই কাক কাক বাছি উলিয়াইছে বিপিএফে কাক কাক নিৰ্বাচিত কৰিছে সকলো তথ্য যিকোনো মুহূৰ্তত পৰিব আপোনাৰ হাতত লৈছো এই মুহূৰ্তত টাইম এড ইলেকশ্যন ব্ৰেকিং আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে ঘোষণা হ'ব প্ৰাৰ্থী তালিকা কাউন্টডাউন শেষ আৰু মাত্ৰ কেইটামান মুহূৰ্ত আপুনি অপেক্ষা কৰক আমবাৰীত সম্পন্ন হৈছে হাই ভোল্টেজ বৈঠক আৰু এফালে 26টা সমষ্টিৰ বাবে অগপই চূড়ান্ত কৰিছে প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে মোহৰ লাগিছে অগপৰ প্ৰাৰ্থীৰ তালিকাত আৰু এফালে কোকৰাঝাৰত বৈঠক সম্পন্ন হৈছে বিপিএফৰ বিপিএফও এতিয়া পূৰ্ণ প্ৰস্তুতিৰে সাজু হৈছে 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিটিসিৰ 11টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব যিকোনো মুহূৰ্ততে বিপিএফে শেষ মোহৰ লাগিছে ইতিমধ্যে বিপিএফৰ প্ৰাৰ্থী তালিকাটো কোন সমষ্টিত কাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে সকলো তথ্য মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আপুনি জানিবলৈ পাব আজি যেহেতু আমবাৰীত ইতিমধ্যে এখন হাই ভোল্টেজ এখন বৈঠক শেষ হৈছে আৰু আনফালে কোকৰাঝাৰতো হাগ্ৰামা মহিলাৰ উপস্থিতিত ইতিমধ্যে বৈঠক অন্ত পৰিছে আৰু চূড়ান্ত হৈছে প্ৰাৰ্থীৰ তালিকা সকলোৰে উৎকণ্ঠাৰ অন্ত পেলাই বিটিসিত এতিয়া 11খন আসনৰ বাবে বিপিএফে নিৰ্বাচিত কৰিছে তেওঁলোকৰ প্ৰাৰ্থী আৰু যিকোনো মুহূৰ্ততে মুকলি কৰিব এতিয়া সেই তালিকা মুকলি কৰিবলৈ সাজু হৈছে বিপিএফ সমান্তৰালভাৱে আমবাৰীত অগপয়ে এখন দীঘলীয়া বৈঠকৰ পিছত চূড়ান্ত কৰিছে তেওঁলোকৰ প্ৰাৰ্থী 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে অগপয়ে কোন কেইগৰাকী যোগ্য প্ৰাৰ্থীক বাছি উলিয়াইছে কিদৰে ৰণনীতি প্ৰস্তুত কৰি নামি পৰিব এইবাৰ বিধানসভা নিৰ্বাচনত ইতিমধ্যে সকলো প্ৰস্তুতি পূৰ্ণ প্ৰস্তুতিৰে এবাৰ সাজু হৈছে অগপ দল আৰু বিজেপিৰ প্ৰাৰ্থী তালিকা মুকলি হোৱাৰ পিছতে বিজেপিৰ মিত্ৰ দল অগপ আৰু বিপিএফও সাজু হৈছে প্ৰাৰ্থীৰ তালিকা লৈ যিকোনো মুহূৰ্তত পোহৰলৈ আহিব 26টা সমষ্টিৰ বাবে যেহেতু অগপ এবাৰ সাজু হৈছে একেধৰণে বিপিএফ সাজু হৈছে 11টা সমষ্টিৰ বাবে বিপিএফৰ আজিৰ দিনটোত যেহেতু বিপিএফৰ এখন বৈঠক অনুষ্ঠিত হৈছিল কোকৰাঝাৰত অনুষ্ঠিত হৈছিল বৈঠকখন বিপিএফৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত আছিল আজিৰ বৈঠকখনত আৰু বিপিএফৰ নেতাৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বৈঠকতে ইতিমধ্যে বিপিএফৰ 11টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা হৈছে বিপিএফৰ হাই কমাণ্ডৰ ইতিমধ্যে মোহৰ লাগিছে এতিয়া বিপিএফৰ এই প্ৰাৰ্থীৰ তালিকাত মাত্ৰ কেইটামান মুহূৰ্ত আপুনি অপেক্ষা কৰক যিকোনো মুহূৰ্তত আপোনাৰ সন্মুখলৈ আহিব এই প্ৰাৰ্থীৰ তালিকা এফালে অগপৰ তৰফৰ পৰা ইতিমধ্যে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰা হৈছে অগপৰ তৰফৰ পৰা আমবাৰীত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল দীঘলীয়া সময়ৰ বৈঠক আৰু এই দীঘলীয়া সময়ৰ বৈঠকতে পূৰ্বতে যিসকল সম্ভাৱ্য প্ৰাৰ্থীক লৈ নাম চৰ্চাত আছিল সেইসকল সম্ভাৱ্য প্ৰাৰ্থীৰ নাম বিষয় প্ৰসংগক লৈ আজি বৈঠকত মিলিত হৈছিল আৰু কিছু ইফাল সিফাল কৰি বা কিছু হাল সলনি কৰি এই তালিকা প্ৰস্তুত কৰিবলৈ প্ৰায় সাজু হৈ উঠিছে মাত্ৰ কেইটামান ছেকেণ্ড আপুনি অপেক্ষা কৰক যিকোনো মুহূৰ্ততে আমবাৰী আৰু কোকৰাঝাৰৰ পৰা আহিব ডাঙৰ খবৰ এজিপিয়ে মুকলি কৰিব তালিকা আৰু এফালে বিপিএফে প্ৰাৰ্থী তালিকা মুকলি কৰিব কোনটো সমষ্টিত কাক প্ৰাৰ্থীত্ব প্ৰদান কৰিব ইতিমধ্যে নিশ্চিত হৈছে আৰু তাৰ পিছতে সাজু হৈছে 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ পিছে বিজেপিৰ মিত্ৰ দল অগপ আৰু বিপিএফ ভাৰতীয় জনতা পাৰ্টিৰ এই প্ৰাৰ্থীৰ তালিকা মুকলি কৰালৈ যেহেতু আশা কৰি আছিল মিত্ৰ দল দুয়োটাই আৰু অৱশেষত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ তালিকা মুকলি হোৱাৰ পিছতে আজি বিয়লিৰ ভাগলৈ কিছু মুহূৰ্তৰ পূৰ্বে যেহেতু বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই হাই ভোল্টেজ বৈঠকৰ ভিতৰতে ইতিমধ্যে চূড়ান্ত কৰা হৈছে প্ৰাৰ্থীৰ তালিকা শেহতীয়া ডাঙৰ খবৰ আহি পৰিছে যে অগপৰ 26টা সমষ্টিক লৈ যিসকল অগপৰ প্ৰাৰ্থীৰ নামক লৈ সৰ্বত্ৰে চৰ্চা চলিছিল নিৰ্বাচনী গৰম বতাহৰ মাজতে চৰ্চা চলিছিল সেই আটাইকেইজন সম্ভাৱ্য প্ৰাৰ্থীৰ ভিতৰত কিছু পৰিমাণে হাল সলনি কৰা হৈছে কিছু ৰদবদল কৰা দেখা পাব আৰু এই মুহূৰ্তত আমি এই কথা স্পষ্টকৈ
মই ক'ব বিচাৰিছোঁ যে মাত্ৰ আৰু কেইটামান মুহূৰ্ত বাকী আছে যিকোনো মুহূৰ্তত আপোনালোকৰ মাজলৈ এফালে আমবাৰীৰ পৰা অগপৰ পৰা আহিব ডাঙৰ খবৰ আৰু আনফালে BPFৰ পৰাও আহিব ডাঙৰ খবৰ কোনটো সমষ্টিত কাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে যিকোনো মুহূৰ্ততে প্ৰকাশ কৰিব অগপ আৰু BPFৰ সেই তালিকা 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে যেহেতু ভাৰতীয় জনতা পাৰ্টিৰ লগে লগে সাজু হৈছে বিজেপিৰ মিত্ৰ দল অগপ আৰু BPF আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিখন তালিকা প্ৰাৰ্থী তালিকা আছিল সেই তালিকা মুকলি কৰালৈ অপেক্ষা কৰি আছিল অৱশেষত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তালিকা ৰাজহুৱা হোৱাৰ পিছতে আনুষ্ঠানিকভাৱে অগপ আৰু BPFৰ প্ৰাৰ্থীৰ তালিকাও মুকলি কৰিবলৈ সাজু হৈ উঠিছে দুয়োটা দল আমবাৰীত এখন বৈঠকৰ পিছতে চূড়ান্ত কৰা হৈছে অগপৰ তালিকা কোকৰাঝাৰত BPFৰ বৈঠকৰ পিছতে চূড়ান্ত কৰা হৈছে BPFৰ তালিকা BTCত 11টা সমষ্টিত যেহেতু নিৰ্বাচন খেলিব BPFে আৰু এফালে অগপয়ে 26টা সমষ্টিত নিৰ্বাচন খেলিবলৈ সাজু হৈছে মিত্ৰ দলৰ মাজত ইতিমধ্যে এই সন্দৰ্ভত আলোচনা হৈছে মাত্ৰ এতিয়া সমষ্টি ভাগ বতৰাৰ সময় নহয় এতিয়া মাত্ৰ কোনটো সমষ্টিত কাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব আৰু কোনগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আচলতে সপোন পূৰণ হ'ব সেয়া মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে জানিবলৈ পাব কেইবাটাও যিটো আকৰ্ষণীয় সমষ্টি এবাৰ অগপৰ হাতলৈ গৈছে BTCৰ 11টাকৈ সমষ্টিও যথেষ্ট আকৰ্ষণীয় কিন্তু অগপৰ হাতত থকা 26টা সমষ্টি খুবেই আকৰ্ষণীয় এই 26টা সমষ্টিত কাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে কিদৰে ৰণসিঙা বজাব 26টা সমষ্টিৰ বাবে প্ৰাৰ্থী লৈ অগপ দলটোৱে এইবাৰ 26ৰ বিধানসভা নিৰ্বাচনত সেয়াও কিন্তু খুবেই নিৰ্ণায়ক হ'বলৈ গৈ আছে গতিকে মাত্ৰ আৰু কেইটামান মুহূৰ্ত আপুনি অপেক্ষা কৰক উৎকণ্ঠাৰ অন্ত পেলাই যিকোনো মুহূৰ্তত আমবাৰীৰ পৰা আহিব ডাঙৰ খবৰ আৰু আনফালে কোকৰাঝাৰৰ পৰাও BPFৰ তালিকাক লৈ আহিব ডাঙৰ খবৰ অলপ পিছত সভাপতি ডাঙৰীয়া এড্ৰেছ কৰিব আপোনালোকক তথাপি আমাৰ PNBত আজি ষ্টাৰিং কমিটি সমষ্টি যি ষ্টাৰিং কমিটি বনোৱা আৰু আজিয়ে টিকেট ঘোষণা কৰিব তেখেতে ক'ব অলপ পিছত এটা নিৰ্দিষ্ট সময়ত 4-5জন কলিক লগত লৈছে 4-5জন কলিক লৈ তেওঁ কোনে টিকেট পাইছে কোনে পোৱা নাই ঘোষণা কৰিব না মিটিং ভাঙিলে তাৰ লগতে না মিটিঙত প্ৰায় সকলে আছে যেনে আমাৰ EM 50%তকৈ বেছি EM আছে লগত আমাৰ MLA কেইগৰাকী গোটেই কেইগৰাকী আমি আছোঁ প্ৰাক্তন MLA প্ৰাক্তন মন্ত্ৰী আটাইবিলাকে আছে উপস্থিত আৰু আজি PNB মিটিং খনৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ভিতৰত এটা অন্যতম হৈছে টিকেট ঘোষণা কৰাটো এইটো এটা অন্যতম হ'ব আৰু আগন্তুক যিটো নিৰ্বাচন তাৰ ষ্ট্ৰেটেজি সম্পৰ্কে কথা পাতিছে যিবিলাক ষ্ট্ৰেটেজি বাহিৰত আচলতে পাতিব নোৱাৰি আমি যিকেইটা সিট আমি ল'ম আটাইকেইটা সিট যাতে বিজয়ী হ'ব পাৰোঁ আৰু NDA হিচাপে বিজেপিয়ে যিকেইটা সিট ল'ব আমাৰো দায়িত্ব থাকিব তেওঁলোকক জিকোৱা আৰু তেওঁলোকৰো দায়িত্ব থাকিব আমাক জিকোৱা গতিকে কেনেধৰণে আমি আগবাঢ়িব পাৰোঁ তাৰ কাৰণে চেণ্ট্ৰেল লেভেলতো এখন কমিটি গঠন কৰাৰ কথা প্ৰাৰ্থিত্বত ডেফিনেটলি নতুন থাকিব কাৰণ 3খন আসন বৃদ্ধি হৈছে আৰু য'ত 3খন আসন বৃদ্ধি হৈছে সেইবিলাক আসনৰ ভিতৰত অতিৰিক্তভাৱে যিবিলাক মানে আমি আবেদন পাইছোঁ ধৰক 2টা সমষ্টিত আমি এখন আবেদন পাইছোঁ ৰবিৰাম নাৰ্জাৰীৰ যিটো সমষ্টি চৰণ বড়ো সমষ্টি তেওঁলোকৰ ডিলিমিটেশ্যনত একেই নাম একেই অঞ্চল তেওঁলোকত আছে নিশ্চয় মোৰ যদি কালাইগাঁও থাকিলেহেঁতেন মোৰো ছিংগলেই হ'লহেঁতেন কাৰণ টংলাত কোনো আবেদন কৰা নাছিল সেই সময়ত মই টংলাত খেলিম বুলি গতিকে এতিয়া টংলা যেহেতু ভাৰতীয় জনতা পাৰ্টি খুব শক্তিশালীভাৱে বিচাৰিলে গতিকে অবভিয়াছলি টংলাটো দলৰ স্বাৰ্থত দলে NDAৰ স্বাৰ্থত আৰু মই দলৰ স্বাৰ্থত আমি সেই সিটটো ছেক্ৰিফাইচ কৰিবলগীয়া হৈছে
আৰু দলে যিটো চিটত দিয়ে নিৰ্বাচন খেলিবলৈ প্ৰস্তুত হৈ আছোঁ 2 ঘণ্টামান পিছত গম পাম অলপ পিছত সভাপতি ডাঙৰীয়া এড্ৰেছ কৰিব আপোনালোকক তথাপি আমাৰ PNBত আজি ষ্টাৰিং কমিটি সমষ্টি যি ষ্টাৰিং কমিটি বনোৱা আৰু আজিয়ে টিকেট ঘোষণা কৰিব তেখেতে ক'ব অলপ পিছত এটা নিৰ্দিষ্ট সময়ত 4-5জন কলিক লগত লৈছে 4-5জন কলিক লৈ তেওঁ কোনে টিকেট পাইছে কোনে পোৱা নাই ঘোষণা কৰিব না মিটিং ভাঙিলে তাৰ লগতে না মিটিঙত প্ৰায় সকলে আছে যেনে আমাৰ EM 50%তকৈ বেছি EM আছে লগত আমাৰ MLA কেইগৰাকী গোটেই কেইগৰাকী আমি আছোঁ প্ৰাক্তন MLA প্ৰাক্তন মন্ত্ৰী আটাইবিলাকে আছে উপস্থিত আৰু আজি PNB মিটিং খনৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ভিতৰত এটা অন্যতম হৈছে টিকেট ঘোষণা কৰাটো এইটো এটা অন্যতম হ'ব আৰু আগন্তুক যিটো নিৰ্বাচন তাৰ ষ্ট্ৰেটেজি সম্পৰ্কে কথা পাতিছে যিবিলাক ষ্ট্ৰেটেজি বাহিৰত আচলতে পাতিব নোৱাৰি আমি যিকেইটা সিট আমি ল'ম আটাইকেইটা সিট যাতে বিজয়ী হ'ব পাৰোঁ আৰু NDA হিচাপে বিজেপিয়ে যিকেইটা সিট ল'ব আমাৰো দায়িত্ব থাকিব তেওঁলোকক জিকোৱা আৰু তেওঁলোকৰো দায়িত্ব থাকিব আমাক জিকোৱা গতিকে কেনেধৰণে আমি আগবাঢ়িব পাৰোঁ তাৰ কাৰণে চেণ্ট্ৰেল লেভেলতো এখন কমিটি গঠন কৰাৰ কথা প্ৰাৰ্থিত্বত ডেফিনেটলি নতুন থাকিব কাৰণ 3খন আসন বৃদ্ধি হৈছে আৰু য'ত 3খন আসন বৃদ্ধি হৈছে সেইবিলাক আসনৰ ভিতৰত অতিৰিক্তভাৱে যিবিলাক